এটা পথ এখন গাঁও গাঁওখন অসম মেঘালয় সীমান্ত বিজেপি চৰকাৰৰ আমোলত ৰাজ্যৰ গ্ৰামাঞ্চলৰ বাট পথৰ উন্নয়ন হৈছে এতিয়া গাঁৱে গাঁৱে পকী পথ গ্ৰামাঞ্চলৰ বাট পথ পকীকৰণক চৰকাৰৰ অন্যতম এক সফলতা হিচাপে দাঙি ধৰিছে কিন্তু তাৰ মাজতো আছে যাতায়াতৰ বাবে সম্পূৰ্ণ অনুপযোগী পথ তেনেকুৱা এটা পথ এইটো পথটো পশ্চিম গোৱালপাৰা সমষ্টিৰ খামাৰী গাঁৱৰ চাউক পথটো খামাৰী গাঁও অসম মেঘালয় সীমান্তৰ শেষৰখন গাঁও খামাৰীবাসীয়ে দীৰ্ঘদিন ধৰি পথটো নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে যদিও আজিলৈকে নিৰ্মাণ নহ'ল পথ এনে গাঁৱলীয়া ৰাস্তাবিলাক যিবিলাক আচলতে বহুত আৱশ্যকীয় দৰকাৰী ৰাস্তা সেইবিলাক কোনো উন্নয়ন হোৱা নাই খামাৰী গাঁও পূৰ্বে দুধনৈ সমষ্টিত আছিল বাৰিষা গাঁৱৰ মানুহে নিজে পথটো অলপ ঠিক ঠাক কৰিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদেও একো ব্যৱস্থা নললে এতিয়া ৰাইজৰ ভৰসা পশ্চিম গোৱালপাৰা বিধায়ক পবিত্ৰ ৰাভাৰ ওপৰত গাঁৱৰ মানুহে কয় যিহেতু আগতে আমাৰ দুধনৈ সমষ্টি আছিলে দুধনৈ সমষ্টিত আমি একো উন্নয়ন নাপালোঁৱে ক'ব লাগিব যিকেইটা আছিলে সেইবিলাকতো আৰু খুব নগণ্য কিন্তু যিটো আমাৰ আচলতে খুবেই আৱশ্যকীয় ৰাস্তা এইবিলাক আচলতে বাৰিষাৰ বতৰত নহয় সদায় আমাক 12 মাহে দৰকাৰ হয় আৰু বাৰিষাৰ ক্ষেত্ৰত বেছিকৈ দৰকাৰ হয় গতিকে আজি এই ৰাস্তাখন বা এই পথখন যদি হ'লেহেঁতেন তেতিয়াহ'লে ৰাইজে সুচলভাৱে খোজ কাঢ়িব পাৰিলেহেঁতেন খেতি বাতি কৰাত যাতায়াত কৰাত বহুত ভাল ব্যৱস্থা হ'লহেঁতেন কিন্তু আজি স্বাধীনতাৰ কালৰ পৰাই আমাৰ ইয়াত কোনো ধৰণৰ এনে গাঁৱলীয়া ৰাস্তাবিলাক যিবিলাক আচলতে বহুত আৱশ্যকীয় দৰকাৰী ৰাস্তা সেইবিলাক কোনো উন্নয়ন হোৱা নাই বহুত বছৰৰ পৰাই মানে সৰুৰ পৰা ডাঙৰ হোৱা আৰু বাপকালৰ পৰাই মানে আছে মানে তেনেকুৱাই ৰাস্তা এতিয়া মানে এই ৰাস্তা এনেকুৱা অসুবিধা আৰু এতিয়া ইফালে আমাৰ খেতি পথাৰ বহুত আছে আৰু এতিয়া বসবাস কৰা মানুহ বহুত আছে তেওঁলোকৰ কাৰণে মানে অহা যোৱা কৰাৰ কাৰণেও মানে অসুবিধা আৰু আমাৰ মানে এই ৰাস্তা দি খেতি কৰিব নেগলে নহয় ইফালে আমাৰ 3টা মন্দিৰ আছে মানে মা কালীৰ মন্দিৰ আছে খেলাৰাম ঠাকুৰ মন্দিৰ আছে মানে এইখিনি আমাৰ বিৰাট বহুত দৰকাৰ এই ৰাস্তাটো আৰু ৰাস্তা একটাই আমাৰ মানে খামাৰীবাসীৰ আশা এইবাৰ বিধায়ক পবিত্ৰ ৰাভাই পথ নিৰ্মাণ কৰি দিব উন্নয়ন কৰিব গাঁওখনৰ আনহাতে এয়া পথৰ মাজত কঠীয়া ৰুই প্ৰতিবাদ পথটো সৃজনগাম সমষ্টিৰ গৰাইমাৰী গাঁৱৰ এজাক বৰষুণতে বোকাময় হয় পথটো এই পথেৰে নিতৌ অহা যোৱা কৰে গাঁওখনৰ মানুহে জনপ্ৰতিনিধি আৰু প্ৰশাসনক বাৰে বাৰে অনুৰোধ কৰিও সুফল পোৱা নাই উন্নয়নৰ কাৰণে ইমান চৰকাৰক অনুৰোধ কৰাৰ পিছতো ইমান আমি আশা ৰৈ থাকোঁ যে তেওঁলোকে আমাৰ উন্নয়ন কৰিব বিশেষকৈ আমাকতো একো খুৱাব নালাগে তেওঁলোকে আমাক কোনো ৰেচন দিব নালাগে তেওঁলোকক আমি কৈছিলোঁ আমি ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ যিটো ৰাস্তাৰ মূল সমস্যা সেই সমস্যাটো সমাধান কৰিব লাগে আমি কেইবাবাৰো আমাৰ বঙাইগাঁও জিলা উপায়ুক্ত মহোদয়ক দাবী উত্থাপন কৰিছিলোঁ যে আপুনি আহক আহি আমাৰ গাঁৱৰ যি স্থানীয় সমস্যা সেই সমস্যাটো আপুনি সমাধানৰ কাৰণে চেষ্টা কৰক তেওঁ আজিলৈকে আহি নাপাল আপোনালোকৰ জৰিয়তে আগতো কেইবাবাৰো ৰিকুৱেষ্ট কৰিছিলোঁ তেওঁলোকক কিন্তু তেওঁলোকে আহি পোৱা নাই মোৰ সন্দেহ হয় আমি মুছলিম জনবসতি গাঁৱৰ কাৰণে আমাক নেগলিজেন্স ৰাখিছে বুলি আমাৰ সন্দেহ হয় এই পথটো নিৰ্মাণ কৰিবলৈ জনপ্ৰতিনিধিয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে গোৱালপাৰাৰ পৰা নীলমণি শৰ্মা আৰু যোগীঘোপাৰ পৰা আনিমুল হকৰ ৰিপৰ্ট অসম লাইভ 24